6টা বজাত কোনে কোনে আহিলে বাপৰে 5টা বজাত অহাটো কোনো নাই বাইদেউ অকল 5টাত আহিছে সঁচাই কৈছে বাপৰে 11টা বজাত অহা কোনোবা আছে নাই তাৰ মানে মিটিং আছিলে 2টা বজাত বাইদেউসকলে 5টা 6টা 7টা 8টা হাউসফুল হয়নে চকী খালী নাছিল আৰু হাউসফুল হৈ গল যদি ৰাতিপুৱা 7টা বজাত আহিছে 8টা বজাত আহিছে কালি ৰাতি টোপনি হৈছিলে নে নাই আপোনালোকৰ কালি ৰাতি টোপনি হৈছিলে আপোনালোকৰ কালি ৰাতি এইটোকে চিন্তা কৰি আছে যে কেনেকে ৰাতি পুৱাব সোনকালে গৈ চকী ল'ব পাৰো হয়নে নহয় আপোনালোকৰ ইমান উৎসাহ ঘৰৰ মানুহজনকো কি জানি ৰাতিপুৱা চাহটা বনাই দিয়া নাই আৰু দুপৰীয়াৰ ভাত কোনে বনাব নাজানো এটা মই ৰিকুৱেষ্ট কৰো আপোনালোকে ৰাতিপুৱাৰ চাহু মানুহজনক নোখোৱালে দুপৰীয়াৰ ভাতো নোখোৱালে এতিয়া বেয়াটো মুখহে পাব গতিকে ৰাতি গৈ পেলাই আজিৰ ভাতটো ভাল কৰি বনাই খুৱাব গৰম গৰম হ'ব ৰাতিৰ ভাতটো ধুনীয়াকৈ বনাই খুৱাব হ'বনে নহ'ব ঠিক আছে অন্তত মোক ইমান বেয়া নাপাব আৰু নহলে আজি আমাৰ এই উদ্যমিতা অভিযানৰ সোণাৰী সমষ্টিত পুঁজি বিতৰণত উপস্থিত সন্মানীয় মন্ত্ৰী যোগেন মহান ডাঙৰীয়া সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া প্ৰাক্তন সাংসদ তপন গগৈ ডাঙৰীয়া প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া প্ৰেম তামাং ডাঙৰীয়া নিতুমণি প্ৰধান ডাঙৰীয়া নাৰায়ণ লাহন ডাঙৰীয়া লক্ষ্মীনাথ তাছা ডাঙৰীয়া সংগীতা গগৈ ডাঙৰীয়ানী তাৰাচান্দ আগৰৱালা ডাঙৰীয়া তিলক চন্দ্ৰ নেওগ ডাঙৰীয়া বিপুৰঞ্জন মাৰ্কাৰী ডাঙৰীয়া জিলা আয়ুক্ত নেহা যাদৱকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু সন্মানীয় যুৱ বন্ধুসকল সুধীবৃন্দ অলপ আগতে কি খবৰ ভাল অলপ আগতে ৰাতিপুৱা মই শিৱসাগৰত আছিলো আৰু শিৱসাগৰত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছিলো আজি এতিয়া আমি সোণাৰী সমষ্টিত পুঁজি বিতৰণ কৰিম অহাকালি মই নাজিৰালৈও আহিম আজিৰ সভাখন হল আমাৰ 107 নম্বৰ সভা তাৰ মানে অসমত 126টা বিধানসভা সমষ্টি আছে আমি এটা এটাকৈ সকলোতে গৈ পুঁজি বিতৰণ কৰিছিলো আৰু আজি আমি 107 নম্বৰ সমষ্টিত আহি উপস্থিত হৈছো তাৰ মানে আজিৰ সভাখনৰ পিছত মাত্ৰ 19টা সমষ্টি থাকি যাব আৰু এই সমষ্টি কেইটাও আমি অহা 4 দিন 5 দিনৰ ভিতৰত বিতৰণ কৰিলে উদ্যমিতা অভিযানৰ এটা ডাঙৰ পৰ্যায় সুকলমে পাৰ হৈ যাব আমাৰ সোণাৰী সমষ্টিত 28,000
296 গৰাকী মহিলা এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব। আজি মোক অফিচৰ পৰা জনাইছে যে অনুপস্থিতি একেবাৰে নাই। প্ৰায় 29,000 আই মাতৃ ইয়াতে উপস্থিত আছে। আপোনালোকেও চিন্তা কৰক, ময়ো মোৰ অভিজ্ঞতাৰ কথা কৈছো। 2001 চনত মই প্ৰথম MLA হৈছিলো আৰু 1 চনৰ পৰা অসমৰ চুকে কোণে মই মিটিং কৰিছো। সোণাৰীতো মই 20 বাৰ মানটো আহিছোৱে, কিন্তু এনেকে 29,000 মহিলাৰ কেতিয়াও দৰ্শন হোৱা নাছিল। আজি আমাৰ 29,000 মহিলা একেলগে একেখন মঞ্চতে। আপোনালোকে কেতিয়াবা দেখিছিলে নেকি ইমান মহিলা? আমি এই যাত্ৰাত এতিয়ালৈকে 26 লাখ মহিলাক মই দৰ্শন পালো। আমাৰ মহিলাৰ গাত ভগৱানৰ শক্তি থাকে। আই মাতৃ বুলি ক'লেই আমি সদায় শক্তিৰ প্ৰতিনিধি বুলি ভাবো। আৰু 25 লাখ মহিলাক একেলগে দৰ্শন কৰিব পোৱা মোৰ কিমান ডাঙৰ ভাগ্য আছিলে, মই কথাৰে প্ৰকাশ কৰিব নোৱাৰো। মানুহটো বহুত দেখিছো, কিন্তু যোৱা 2 মাহত 25 লাখ মহিলাক এনেকৈ মনৰ 2 আষাৰ কোৱাৰ মোৰ সৌভাগ্য হ'ল। আৰু মই দেখা পাইছো মহিলাসকলে কথাখিনি শুনিছেও আৰু আগবাঢ়ি যাবলৈও সংকল্পও গ্ৰহণ কৰিছে। আমাৰ উদ্দেশ্যটো কি? আপোনালোকক মাতি আনিলো, 10,000 টকা দিলো, 2 দিন পিছত টকাও খৰচ হৈ গ'ল আৰু আমিও পাহৰি গলো। এইটো আমাৰ উদ্দেশ্য নহয়। আজি হৈছে আৰম্ভণি। তাৰমানে আজি যে আমি 28,000 মহিলা ইয়াত আহিলো, এইটো হ'ল আৰম্ভণি। শেষ কেতিয়া হ'ব? শেষ তেতিয়া হ'ব যেতিয়া আপোনালোক সকলোৱে লাখপতি বাইদেউ হ'ব পাৰিব। তাৰমানে মোৰ উদ্দেশ্য কি? মোৰ উদ্দেশ্য হ'ল আজি যিসকল মহিলাই 10,000 টকাকৈ লাভ কৰিব, তেওঁলোকক আমি আগবঢ়াই লৈ গৈ থাকিম। আমি আপোনালোকক প্ৰশিক্ষণ দিম, আমি আপোনালোকক বজাৰ দিম, আমি আপোনালোকক টকা দিম, পুঁজি দিম, আৰু আমি আপোনালোকক আগবঢ়াই লৈ গৈ থাকিম। আমাৰ অনুৰোধটো কি হ'ব? আজি আপোনালোকে চিন্তা কৰক, 32 লাখ মহিলাক 10,000 টকা দিওঁতে আমাৰ কিমান যাব? 3,200 কোটি টকা। অলপ আগতে মোক শিৱসাগৰত এজন সাংবাদিকে সুধিছিল যে এই টকাখিনি পানীত নপৰিব নেকি? মই তেওঁলোকক কৈছিলো, মহিলাৰ হাতত যদি আমি টকা দিওঁ আৰু মহিলাসকলক যদি আমি বুজাই দিওঁ, এই টকা কেতিয়াও পানীত নপৰে। মহিলাসকলৰ ওপৰত মোৰ বিশ্বাস আছে। আজি আপোনালোকে অকণমান ভাবি চাওক, আমাৰ সমাজত 50% মহিলা আছে, 50% পুৰুষ আছে। আগতে কি আছিলে? পুৰুষে কাম কৰে, মহিলাসকলে ঘৰৰ কাম চোৱা চিতা কৰে। তাৰ মানে সমাজত 100 জনৰ
50 জনেহে কাম কৰে, বাকী 50 গৰাকী ঘৰৰ ভিতৰতে থাকে। তাৰ মানে 100 জনে মিলি আমি যি কৰিব পাৰো 50 জনে কিমান কৰিব, তাৰ আধা কৰিব পাৰিব। কিন্তু 100 জনে যদি একেলগে কিবা এটা কাম কৰিব আৰম্ভ কৰে, আমি 50 জনে যি কাম কৰিব 100 জনে তাৰ কাম দুগুণ কৰিব। ঘৰত গিৰিয়েক আৰু ঘৈণীয়েক আছে, গিৰিয়েকে কাম কৰে, ঘৈণীয়েক ঘৰত থাকে। কিন্তু যদি ঘৈণীয়েক গিৰিয়েক দুয়োগৰাকীয়ে কাম কৰে, ঘৰখনত উপাৰ্জন বাঢ়িব, মহিলাগৰাকীৰ সন্মান বাঢ়িব। আমাৰ সমাজত আজিও উপাৰ্জন কৰা মানুহজনক গুৰুত্ব বেছি দিয়া হয়। যাৰ বেংকৰ একাউণ্টত টকা আহে, যোনে দৰমহা পায়, যোনে উপাৰ্জন কৰে, সমাজে তাক আগত স্থান দিয়ে। আৰু যোনে উপাৰ্জন নকৰে তেওঁক সমাজে দ্বিতীয়ত স্থান দিয়ে। উপাৰ্জন কৰা মানুহজনে সদায়েই উপাৰ্জন নকৰা মানুহজনৰ ওপৰত নিজৰ নৈতিক অধিকাৰ সাব্যস্ত কৰে যে তোক মই খুৱাই আছো। কিন্তু যদি আমি কব পাৰো যে ঘৰখন চলোৱাত মোৰো এটা ভূমিকা আছে, তেতিয়া যিজন মানুহে ভাবে মই উপাৰ্জন কৰি আছো, সেই মানুহজনে ভাবিব যে মই অকলে উপাৰ্জন কৰা নাই, মোৰ ঘৰৰ মানুহজনীয়েও চেষ্টা কৰিছে। তেতিয়া ঘৰৰ পৰিৱেশ পৰিৱৰ্তন হয়, নাৰী সবলীকৰণ হয়, সমাজখন আগবাঢ়ি যায়। আজি আমাৰ অসমত 36 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। এই গোটবিলাক যেতিয়া গঠন হ'ল, মহিলাসকলে প্ৰথমবাৰ ঘৰৰ বাহিৰত ওলাব আৰম্ভ কৰিলে। সৰু সৰু ব্যৱসায় হাতত ল'লে, কোনোবাই গামোচা বনাইছে, কোনোবাই পিঠা পনা বনাইছে, কোনোবাই আচাৰ বনাইছে, কিবা কিবি সৰু সুৰা কাম আৰম্ভ কৰিলে। চাওঁতে চাওঁতে 8 লাখ মহিলা লাখপতি বাইদেউ হ'ল। 36 লাখ মহিলাৰ 8 লাখ মহিলাই এতিয়া বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰে। সাধাৰণ কথা নহয়। আজি অসমত 36 লাখ আত্মসহায়ক গোটৰ সদস্যাৰ ভিতৰত 8 লাখ মহিলাই 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰে। কিমান ডাঙৰ কথা আপোনালোকে চিন্তা কৰক। আমাৰ অসমত কিমান ডাঙৰ পৰিৱৰ্তন হৈছে। সোণাৰী সমষ্টিত আপোনালোকে জানি ভাল পাব যে এই 28,000 মহিলাৰ 6,000 মহিলা ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। কিমান ডাঙৰ কথা চিন্তা কৰক যে 6,000 মহিলা লাখপতি বাইদেউ হৈছে। কোনোবাই ভাবিব পাৰে যে মুখ্যমন্ত্ৰীয়ে এনেই কৈছে। মই ডিচিক কৈছিলো মোক 20 গৰাকী মহিলাৰ নাম দিয়ক যোন লাখপতি বাইদেউ হ'ব পাৰিছে। 6,000ৰ নামটো মই ল'ব নোৱাৰো। 20 গৰাকীৰ নাম মই ডিচিক সুধিছিলো। ডিচিয়ে মোক ক'লে ভজু গাঁৱৰ এলিনা বেগম, 1 নম্বৰ চৰাইপুং গাঁৱৰ হেমপ্ৰভা গগৈ,
কঠীয়াখুন্দা গাঁৱৰ প্ৰতিভা বৰা, পইতাঘাট গাঁৱৰ আলমণি ওৰাং, ৰোহন পথাৰ গাঁৱৰ মন্দিৰা বৰুৱা, বুঢ়াতলি চাহ বাগিচাৰ অমাকা গৌৰ, ভুজু গাঁৱৰ